হয় আজিৰ দিনটোত ৰাজ্যত সৰ্বত্ৰে চৰ্চিত এটা বিষয় নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত চুৰি হয়। যোৱা নিশা চোৰে এই যিভাগ মন্দিৰ আছে নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰৰ মূল যিভাগ বিগ্ৰহ সেই বিগ্ৰহভাগকে চুৰি কৰি লৈ যায় তিতাবৰ অঞ্চলৰ এজন চোৰ। ইতিমধ্যে আৰি বালিক শিমলুগুৰি ৰেল আৰক্ষীয়ে আজি পুৱা ভাগত আটক কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পাছতে এই মন্দিৰত আজি পুৱাৰ পৰা এক অভাৱনীয় পৰিস্থিতি। ভক্তসকল আন দিনাৰ দৰে আজিও আহিছিল আৰু আজি পুৱা ভাগত মন্দিৰৰ গেট বন্ধ কৰি দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত কিন্তু মন্দিৰৰ গেট খুলি দিয়া হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। কেমেৰা পাৰ্চন বুটুৰ সহায়ত দেখিবলৈ পোৱা গৈছে অগণন ভক্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু মন্দিৰত আজিও এই চুৰিকাণ্ডৰ খবৰ পোৱাৰ পাছত তেওঁলোকে মন্দিৰত আহি উপস্থিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মন্দিৰৰ যিভাগ মূৰ্তি উদ্ধাৰ কৰা হৈছে আৰু এই ঘটনাৰ পাছতে সৰ্বত্ৰে গোটেই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। নাজিৰাৰ এক জাগ্ৰত মন্দিৰ বুলি এই অগ্নিনাভ শিৱ মন্দিৰৰ নাম আছে। বিভিন্নজন লোকে ইয়াত পূজা সেৱা বা উপাসনা শৰাই আগবঢ়াই তেওঁলোকে বিভিন্ন ফল লাভ কৰাৰ কথা ইতিমধ্যে ছ'চিয়েল মিডিয়াতো সদৰি কৰিছে। মোৰ লগত এজন ভক্ত আছে, তেওঁলোকৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। কি ক'ব আজি পুৱাৰ ভাগত সৰ্বত্ৰে চৰ্চিত এটা বিষয় যে মন্দিৰৰ মূল বিগ্ৰহ যিভাগ সেইভাগে চোৰে চুৰি কৰি লৈ গ'ল, তাৰপিছতে এক হাহাকাৰ পৰিস্থিতি। সঁচাকৈ বৰ আচৰিত খাইছোঁ। আমি আহিছোঁ দুলীয়াজানৰ পৰা, আহি পেলাই এনেকুৱা এটা শিৱসাগৰৰ নিচিনা ঐতিহ্যমণ্ডিত এখন ঠাইত আমি ইমান ভক্তি কৰোঁ, আমি ইমান শ্ৰদ্ধা কৰোঁ, আমি ইমান ভয় কৰোঁ, তেনেকুৱা এটা ক্ষেত্ৰত এনেকুৱা এভাগ বস্তু যে ইয়াৰ পৰা চুৰ কৰি নিব পাৰিছে, ইয়াৰ মানে ভগৱান যাক আমি স্মৰণ কৰিছোঁ তেখেতকে আজি চুৰ কৰিছে। ইয়াতকৈ আৰু ডাঙৰ কথা আৰু লাজৰ কথা মানে একোৱেই নাই বুলি ক'ব পাৰি। আমি ইয়াত আহি পেলাই আচৰিত খাইছোঁ। আমি শুনিছোঁ কিন্তু বিশ্বাসেই কৰা নাছিলোঁ। ইয়াত আহি পেলাই যেতিয়া কৈছে এনেকুৱা হ'ল বুলি, আমি মানে আচৰিত খাইছোঁ। এনেকুৱাও হ'ব পাৰেনে বুলি। বস্তু চুৰ হয় বুলি জানো বা এটা বেলেগ বস্তু চুৰ হৈছে, আজি মন্দিৰত চুৰ হৈছে। আজি আমি এই কথাটো মানে আচৰিত খাইছোঁ আৰু। হয়, প্ৰথমতে আপোনালোকে কেনেকৈ গম পালে? গম পালোঁ মানে আমি ইয়াত আহিছোঁ, আমি আগতে অহা নাইতো, ইয়াৰ পৰিৱেশটো কেনেকুৱা আমিও গম নাপাওঁ। মূল দুৱাৰখন বন্ধ আছে, কি কাৰণে বন্ধ আছে আমি ভাবিছোঁ সদায় বন্ধ থাকে বুলি। তাৰপৰা খুলি দিলে আহিছোঁ। এনেকুৱা তেনেকৈ আমি সাধাৰণভাৱে বহি আছোঁ। অলপ পিছতহে শুনিছোঁ আৰু ইজনে কোৱা শুনিছোঁ। এনেকুৱা এটা আমি আজি হৈছে বুলিও নাজানো। আমি দুদিনমানৰ আগত হৈছে বুলি ক'ম, এতিয়া শুনিছোঁ যে আজিয়ে হৈছে বুলি। হয়, নিশ্চিতভাৱে নাজিৰাৰ বহুলভাৱে চৰ্চিত এক মন্দিৰ অগ্নিনাভ শিৱ মন্দিৰ। অগণন ভক্তই পুৱাৰ পৰা ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় আৰু আজিৰ বিশেষ দিনটোত পুৱাৰ ভাগৰ পৰা কিন্তু আন এটা কথাই চৰ্চা লাভ কৰিছিলে যে মন্দিৰৰ মূল যি বিগ্ৰহ সেই বিগ্ৰহ ভাগকে চোৰে তুলি লৈ গৈছে। কেইবাজনো চোৰ জড়িত আছিল সমগ্ৰ কাণ্ডত বুলি আমি জানিব পাৰিছোঁ, কিন্তু তাৰ ভিতৰত এজন আৰিফ আলী নামৰ চোৰজনক ইতিমধ্যে শিমলুগুৰি ৰেল আৰক্ষীয়ে আটক কৰিছে। বিভিন্নজন লোক আছে। মই মন্দিৰৰ যদি অকণমান ভিতৰ ভাগলৈ সোমাই যাওঁ, ক'ৰ পৰা আহিছে আপোনালোক? গোলাঘাটৰ পৰা। ইয়ালৈ আহি পোৱাৰ পাছত পৰিৱেশ কেনেকুৱা আছিল? তেনেকৈ আমি গম নাপাওঁ, গম পাইছোঁ আহি তেনেকৈ আপোনালোকে ইয়াতে অহাৰ পিছত গম পাইছে নে আগত গম পাইছে? অহাৰ পিছত গম পাইছে। কি ক'ব, যিহেতু এই মন্দিৰ ভাগৰ প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ আস্থা আছে, সকলো আহি পোৱাৰ পৰা আমি দেখোঁ যে এই মন্দিৰত শাৰী পাতেহি তেওঁলোকে শৰাই পূজা অৰ্চনা আগবঢ়াবলৈ। তেনেকুৱা এটা মুহূৰ্তত মন্দিৰৰ মূল বিগ্ৰহ ভাগে চুৰি কৰি দিয়াৰ দৰে এক নাচুত ঘটনা বুলি ক'ম। কি ক'ব? তেনেকুৱা হ'ব নালাগে আচলতে। হয়, নিশ্চিতভাৱে এনেকুৱা ধৰণৰ ঘটনাই ভক্তসকলৰ মনত এক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মই যদি আৰু ভিতৰ ভাগলৈ যাওঁ, মোৰ সতীৰ্থ ফটো জাৰ্ণালিষ্ট মই বুটুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে এতিয়াও মন্দিৰত কিন্তু অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে শাৰী পাতিছে। আজি পুৱাৰ ভাগত যেতিয়া তেওঁলোকে মন্দিৰলৈ বুলি আহিছিলে, মন্দিৰৰ প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিছিল, বন্ধ ৰখা হৈছিল। তেওঁলোক আচৰিত হৈছিল যে মন্দিৰৰ প্ৰৱেশদ্বাৰ কিয় বন্ধ হৈ আছে, কিন্তু তাৰ পাছতে তেওঁলোকে এই ঘটনাৰ সম্ভেদ লাভ কৰিছিল আৰু সম্ভেদ লাভ কৰাৰ কিছু সময়ৰ পাছতেই আমালৈ খবৰ আহিছিল যে শিমলুগুৰিত ৰেল আৰক্ষীয়ে যিজন চোৰ আৰিফ আলী নামৰ চোৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, মূৰ্তিসহ গ্ৰেপ্তাৰ কৰিছে। ভক্তসকল আছে। মই ক'ৰ পৰা আহিছে আপোনালোক? আমি ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা যেতিয়া ইয়াত আহি পাইছিলে তেতিয়া কেনেকুৱা আছিলে পৰিৱেশ? একেবাৰে ঠাণ্ডা। অহাৰ লগে লগে মন বহুত বেয়া লাগি গ'ল যে বাবাক যে উঠাই লৈ গ'ল, আমাৰ মনতে বহুত দুখ লাগিল। কি ক'ব এই মুহূৰ্তত ভক্ত হিচাপে আপোনালোক ইমান দূৰ দূৰণিৰ পৰা আহে, অহাৰ পিছত যে বিগ্ৰহ ভাগকে চুৰ কৰি লৈ যোৱা হৈছে, এজন ভক্ত হিচাপে কি ক'ব? ভক্ত হিচাপে আমি এইটোৱে ক'ব বিচাৰোঁ যে যিমান পাৰে শাস্তি দিব লাগে তেখেতক, আৰু যাতে এনেকুৱা হ'ব নালাগে ভৱিষ্যত। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে একাংশ ভক্ত ইতিমধ্যে আৱেগিক হৈ পৰিছে। যিহেতু নাজিৰাৰ যে অগ্নিনাভ শিৱ মন্দিৰ বুলি ক'লে ভক্তসকলৰ ইয়াৰ যি পৰিৱেশ, আপোনালোকে যদি পৰিৱেশ দেখায়, মই যদি কেমেৰাত দেখুৱাব পাৰোঁ, ইতিমধ্যে অগণন ভক্ত শাৰী পাতিছে আৰু পুৱাৰ ভাগতে তেওঁলোক আহিছিলে মন্দিৰলৈ। অহাৰ পাছত প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিছিলে আৰু একাংশ ভক্ত এই মুহূৰ্তত আৱেগিক হৈ পৰিছে। যিহেতু যিভাগ মন্দিৰ
যি মন্দিৰত তেওঁলোকৰ আস্থা আছে, যি মন্দিৰৰ শৰাই নৈবেদ্য আগবঢ়াবৰ বাবে তেওঁলোক পুৱাৰ পৰা আহি শাৰী পাতেহি। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা, গোলাঘাটৰ পৰা অহা লোক আমি পাইছোঁ, তেজপুৰৰ পৰা লোক আহিছে বা দুলীয়াজানৰ পৰা লোক আহিছে। কিন্তু তাৰ পাছত পুৱাৰ ভাগত যেতিয়া মন্দিৰত উপস্থিত হৈ দেখিছে যে মন্দিৰৰ মূল বিগ্ৰহ ভাগে ইতিমধ্যে চোৰে চুৰ কৰি লৈ গৈছে। এই ঘটনাই তেওঁলোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে দাবী জনাইছে যে এই ঘটনাৰ যি দোষী, এই দোষীয়ে উচিত শাস্তি লাভ কৰক।